আজি তোমালোকৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন চাম আমি দি আছে উত্তৰ লিখা তো তোমালোকৰ ক নম্বৰটো কি দি আছে যে অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল মানে কেতিয়াৰ পৰা মানে কোন চনৰ পৰা মানে অসমত কি হৈছিল শাক্ত ধৰ্মৰ পুনৰ আৰম্ভণি হৈছিল এইটো হৈছে 18 শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা খ নম্বৰত আছে স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল উত্তৰটো হৈছে স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোম ৰাজপাটত স্বৰ্গদেউ লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহ আহোম ৰাজপাটত বহে গ নম্বৰত হৈছে কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰটো হৈছে কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল এবাৰ খ নম্বৰটো আছে আহোমসকলৰ শেষৰজন ৰজা কোন আছিল একদম সহজ প্ৰশ্ন এইটো আহোমসকলৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ নম্বৰত কৈছে কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এইটো মনত ৰাখিবা এইটো খুবেই গুৰুত্বপূৰ্ণ খালি তোমালোকৰ কিতাপত আছে বুলি যে মানে এটা বছৰৰ কাৰণে মুখস্থ কৰিবা সেইটো নহয় তোমালোকে ডাঙৰ হৈ যিকোনো ধৰণৰ যদি কিবা চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা দিব যোৱা এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ মানে সদা হৈ আহি থাকে গতিকে এইবোৰ মনত ৰাখিবা কি কৈছে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এবাৰ 2 নম্বৰ প্ৰশ্ন ক্ৰমানুসাৰে সজোৱা মানে প্ৰথমৰ পৰা শেষলৈকে কোনটো আগত হয় সেইটো তোমালোকে লিখিব লাগিব তো প্ৰশ্নসমূহ উত্তৰটো দিয়াৰ আগতে তোমালোকলৈ মোৰ অনুৰোধ যদি চেনেলটো তুমি নতুন হৈছে প্লিজ এটা সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি জনাই দিবা তো ক নম্বৰটো হৈছে ক নম্বৰত আছে মোৱামৰীয়া বিদ্ৰোহ খ নম্বৰত আছে মানৰ দ্বিতীয় আক্ৰমণ গ নম্বৰত আছে কেপ্টেইন ৱেলছৰ অসম আক্ৰমণ খ নম্বৰত ইয়াণ্ডাবু সন্ধি আৰু নম্বৰত আছে মানৰ তৃতীয় আক্ৰমণ এইকেইটাৰ ভিতৰত কোনটো প্ৰথমত হৈছিল এইকেইটা চাওঁ আহা প্ৰথম ক নম্বৰটো মোৱামৰীয়া বিদ্ৰোহ এইটোৱে প্ৰথমত হৈছিল তাৰপিছত খ নম্বৰ নহয় গ নম্বৰটো আছিল কেপ্টেইন ৱেলছৰ অসম আক্ৰমণ তাৰপিছত খ নম্বৰটো যিটো আছিল এইটো 3 নম্বৰত যায় পৰিব মানৰ দ্বিতীয় আক্ৰমণ নম্বৰটো আহি 4 নম্বৰত হ'ব মানৰ তৃতীয় আক্ৰমণ আৰু খ নম্বৰটো হৈছে মানে 5 নম্বৰত হ'ব ইয়াণ্ডাবু সন্ধি এবাৰ 3 নম্বৰত আছে শুদ্ধ অশুদ্ধ বাছি উলিয়াই লিখা মানে কোনটো অপচন শুদ্ধ হ'ব আৰু কোনটো অশুদ্ধ হ'ব সেইটো লিখিব লাগিব তো ক নম্বৰত আছে চোৱা অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল এইটো অশুদ্ধ খ নম্বৰত আছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ঘৰ বৈষ্ণৱপন্থী আছিল এইটো অশুদ্ধ গ নম্বৰত আছে মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা বদপাই আছিল এইটো শুদ্ধ খ নম্বৰত আছে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ব্ৰিটিছে আৰাকান টেনাচেৰিম আৰু লাভ কৰিছিল এইটো শুদ্ধ গ নম্বৰত আছে বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বৰগোহাঁয়ে হত্যা কৰিছিল এইটো শুদ্ধ এবাৰ 4 নম্বৰত আছে চমু উত্তৰ দিয়া তোমালোকৰ অত্যন্ত মানে অন্তত 50টা শব্দৰ ভিতৰত লিখিবা তো তাৰ প্ৰথমটো হৈছে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি উত্তৰটো হৈছে 18 শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থাপন হোৱা বুলি কোৱা হয় কিয়নো এওঁৰ দিনৰ পৰা হিন্দু ধৰ্ম মতে সদায় কৰাৰ নিয়ম ৰা হৈছিল আৰু আহোমসকলৰ দেওধাই পণ্ডিতৰ নিয়ম ত্যাগ কৰি ব্ৰাহ্মণৰ নিয়ম মতে পূজা অৰ্চনা কৰা হৈছিল সেই সময়ত অসমত বৈষ্ণৱপন্থী মহন্তসকল সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে বিবেচিত আছিল এদিন লক্ষ্মী সিংহ স্বৰ্গদেউ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতৰ্কিত ঘৰ শাক্তপন্থী বিষয়া শেখ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে খ নম্বৰত আছে মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ মান যে অসমত আহি প্ৰথম আক্ৰমণ কৰিছিল দ্বিতীয় আক্ৰমণ কৰিছিল আৰু তৃতীয় আক্ৰমণটো কৰিছিল সেই কাৰণ কি আছিল এইটো চমুকৈ লিখিব লাগিব 50টা শব্দৰ ভিতৰত উত্তৰটো হৈছে মানৰ দ্বিতীয় আক্ৰমণৰ পিছত ৰজা আলি মেংগিয়ে চন্দ্ৰকান্তৰ ৰজা পাতে যদি মেংগি মাহা তিলুৱা নামৰ ব্যক্তি এজনক সেনাপতি পাতি কিছু মান সেনা এৰি সদেগলৈ প্ৰত্যাৱৰ্তন কৰে চন্দ্ৰকান্ত সিংহ ৰজা হল যদিও প্ৰকৃতপক্ষে মান সেনাপতি মিংগি মাহায়ে অসম দেশ শাসন কৰিছিল মানৰ অতপালি দিনে দিনে বাঢ়ি গৈছিল চন্দ্ৰকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ উঠিছিল এনে সময়ত অসমত থকা মান সেনাপতি ব্ৰহ্মদেশলৈ উভতি যাওঁতে চন্দ্ৰকান্ত সিংহই মানসকল যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰাৰ যোজা কৰোঁতে
মানুহৰ নতুন ৰজা বাগিদুৱাই সৈন্য সমান্তৰে আহি তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰি অসমীয়া সৈন্যক পৰাজিত কৰিছিল। এবাৰ তোমালোকৰ নম্বৰ প্ৰশ্ন আছে যে ৯২ সন্ধিৰ চৰ্ত দুটা কি? উত্তৰটো চোৱা কি কৈছে। উত্তৰটো হৈছে এই সন্ধিৰ চৰ্ত মতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান টেনাচেৰিম আৰু এৰি দিছিল। এইটো হ'ল তেওঁলোকৰ চৰ্ত। দ্বিতীয় চৰ্তটো আছে মানুহসকলে অসম কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। এবাৰ ৫ নম্বৰ আছে চুমুটু কালিকা। তোমালোকে জানা চুমুটু যিকোনো এটা বিষয়ত লিখিব লাগিব। তাৰে ক নম্বৰ হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। উত্তৰ চোৱা স্বৰ্গদেউ লক্ষ্মীসিংহ ৰাজসভাত থকা এজন বিতৰ্কিত বিষয়া আছিল। তেওঁ ঘোৰ শাক্তপন্থী আছিল। সুযোগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিছিল আৰু ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু মোৱামৰীয়াৰ বিদ্ৰোহৰ সূত্ৰপাত ঘটে। খ নম্বৰত আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই। উত্তৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনকালত বিষয়া হিচাপে নিয়োজিত ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই। ঘনশ্যাম বৰবৰুৱাৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয়। অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা আৰু বুদ্ধিৰ বলত তেওঁ আহোম ৰাজবংশৰ প্ৰবল প্ৰতাপী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁই যে দেশৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কৌশলেৰে মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানুহসকলে অসমলৈ আমন্ত্ৰণ জনাইছিল। এবাৰ গৰম পৰিছে বদন চন্দ্ৰ বৰফুকন। আহোম ৰাজবংশৰ এজন উচ্চপদস্থ বিষয়া আছিল বদন চন্দ্ৰ বৰফুকন। তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল। খালী ক্ষমতা লাভৰ ওপৰত জোৰ দিছিল, যাতে ক্ষমতা লাভ কৰি তেওঁ নিজে সৰ্বহেৰা হ'ব পাৰে সেইটো বিচাৰিছিল। আহোম ৰাজবংশৰ উচ্চ বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানুহসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত কি হৈছিল, থুমুল এনে লাগি থাকিছিল, যাৰ কাৰণে অসম নিজৰ অধীনত অনাৰ কাৰণে মানুহসকলক তেওঁ অসমলৈ মাতি আনিছিল। বদন চন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বৰগোহাঁইৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। বদন চন্দ্ৰ বৰগোহাঁই পূৰ্ণানন্দ বৰগোহাঁইক মাৰিবলৈ চেষ্টা কৰিছিল। পিছত ধৰা পৰাৰ ভয়ত প্ৰথমে কলিকতালৈ গৈ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰে। ইংৰাজৰ অসমৰ পৰা পলাই গৈ কলিকতালৈ গৈ ইংৰাজৰ সহায় ভিক্ষা খোজে। তাত কাৰো সহায় নাপাই ম্যানমাৰলৈ গৈ ৰজা বদপায়াৰ শৰণপন্ন হয় আৰু তেওঁৰ লগত মিলি অসম আক্ৰমণ কৰে। পিছত কলকাতাত যায় যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ব্ৰিটিছৰ কোনো সঁহাৰি নাপায়, তাৰ পৰা গুচি গৈ ম্যানমাৰলৈ যায়। ম্যানমাৰৰ সেই সময়ত ৰজা আছিল বদপায়া, আৰু বদপায়াৰ ওচৰত যায় ভিক্ষা খোজে। আৰু বদন চন্দ্ৰ বৰফুকনৰ বদপায়াৰ লগত মিলি কি কৰে, অসম আক্ৰমণ কৰে। কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক সংস্থাপিত কৰি মানুহসকল নিজ দেশলৈ উভতি যোৱাৰ পিছত বদন চন্দ্ৰ বৰফুকনৰ সৰ্বময় কৰ্তা হৈ পৰে। আৰু চন্দ্ৰকান্ত সিংহক কি কৰিছিল, সেই সময়ত সৰু আছিল একদম। চন্দ্ৰকান্ত সিংহক বন্দী কৰি বদন চন্দ্ৰ বৰফুকন অসমৰ সৰ্বহেৰা হৈ পৰে। সংকটকালত আহোম ৰাজবংশক ৰক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ অধিক অত্যাচাৰী হৈ উঠিছিল। তেওঁ অসমীয়া জনজাতিক ৰক্ষা কৰাৰ পৰিৱৰ্তে আৰু ক্ষমতাশালী হৈ উঠিছিল আৰু অধিক অত্যাচাৰী হৈ উঠিছিল। তেওঁৰ কাৰ্যত অতিষ্ঠ হৈ ৰাজমাও নুমলীয়ে বৰবৰুৱা আৰু বৰগোহাঁইৰ লগ লাগি ৰূপসিং চুবেদাৰৰ সৈতে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰে। অৱশেষত ৰূপসিং চুবেদাৰ নামৰ এজন লোকৰ সহায়ত বদন চন্দ্ৰ বৰফুকনক কি কৰা হয়, হত্যা কৰা হয়। এবাৰ ৬ নম্বৰত কৈছে কেপ্টেইন ৱেলছ কোন আছিল? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল? এবাৰ উত্তৰটো চোৱা কি হৈছে, কেপ্টেইন ৱেলছ এজন ব্ৰিটিছ বিষয়া আৰু এজন ভাল লেখকো আছিল। কেপ্টেইন ৱেলছে মোৱামৰীয়া বিদ্ৰোহৰ সমসাময়িক অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ ওপৰত এটি বিৱৰণ লিখি থৈ গৈছে। এইবাৰ তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ দমনৰ উদ্দেশ্য অসমলৈ আহিছিল। এইটো হ'ল তেওঁৰ অসমলৈ অহাৰ উদ্দেশ্য। মধ্য আৰু নামনি অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ গইনালৈ সামন্ত শক্তিবোৰ মূৰ দাঙি উঠিবলৈ লোৱাত সেই সময়ৰ স্বৰ্গদেউ গৌৰীনাথ সিংহই
ইষ্ট ইণ্ডিয়া কোম্পানীৰ হয় বিচাৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে চহকী অসমৰ বিষয়ে জানিছিল আৰু এই সম্পদসমূহ ব্যৱহাৰ কৰি কোম্পানীৰ অৰ্থনীতি ভঁৰাল টনকিয়াল কৰিবলৈ সুযোগৰ অপেক্ষাত আছিল, যাতে কি কৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী খালি সুযোগ লৈ আছিল কোনো পক্ষে যাতে অসমৰ প্ৰাকৃতিক সম্পদসমূহ তেওঁলোকে লুট কৰি ল'ব পাৰে। তদুপৰি বংগদেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ সদিয়াত লনৰ খনিৰ উমান পাইছিল আৰু সিহঁতে গম পাইছিল যে অসমত তিনিচুকীয়া অৰ্থনগৰ যে তিনিচুকীয়া জিলা নহয় তিনিচুকীয়া জিলাৰ কি হয় সদিয়াত লনৰ খনি পোৱা বুলি তেওঁলোকৰ উমান পাইছিল, মানে খবৰ পাইছিল। লনৰ ব্যৱহাৰৰ প্ৰতি ব্ৰিটিছ কোম্পানীৰ বিশেষ দুৰ্বলতা আছিল। তেওঁলোকে এই কথা বুজিব পাৰিছিল যে অসমৰ পৰ্যাপ্ত সম্পদেৰে ব্ৰিটিছ সৈন্য বাহিনীৰ বাবে হোৱা লাগতিয়াল খা খৰচ যোগোৱাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে সমস্যা হ'ব। সেয়ে গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে 1792 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে। গুৱাহাটীৰ পৰা ভীতিগ্ৰস্ত হৈ পলাই যোৱা স্বৰ্গদেউ গৌৰীনাথ সিংহই নগৰপেৰাত কেপ্টেইন ৱেলছৰ সৈন্য বাহিনীৰ সৈতে লগ লাগি যৌথ শক্তি আছিৰে বিদ্ৰোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। ইয়াৰ পিছত কেপ্টেইন ৱেলছে দৰংগী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ দমন কৰে। ক্ৰমান্বয়ে কেপ্টেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে। উল্লেখযোগ্য যে লৰ্ড কৰ্ণৱালিছৰ পৰৱৰ্তী গভৰ্ণৰ জেনেৰেল ছাৰ জন শ্বৰৰ দিনত হোৱা বৈদেশিক নীতিৰ সাল সলনিৰ ফলত কেপ্টেইন ৱেলছে 1794 খ্ৰীষ্টাব্দত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। এবাৰ 7 নম্বৰ প্ৰশ্ন তোমালোকৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান অহাত সহায় কৰিছিল কথাষাৰ তাৎপৰ্যপূৰ্ণ। এইটো মানে পূৰ্ণানন্দ বৰগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত মানে ক্ষমতালৈ উৰি হয়। বদন চন্দ্ৰ বৰফুকন যে মানুহসকলক অসমলৈ মাতি লৈ আহিছিল, এইটো যথাযথ পাৰ্থক্য লিখিব দিছে, অৰ্থাৎ মানে ব্যাখ্যা কৰিব দিছে। উক্তিটো সত্য। মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বৰগোহাঁইৰ মাজৰ ক্ষমতাৰ দ্বন্দ্ব। এই সময়ত আহোম ৰাজপাটত বহিছিল কোমল বয়সীয়া চন্দ্ৰকান্ত সিংহ ৰাজপাটত বহিছিল যদিও প্ৰকৃত শাসনভাৰ পূৰ্ণানন্দ বৰগোহাঁইৰ হাতত আছিল। অন্য হাতেদি বদন চন্দ্ৰ বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পূৰ্ণানন্দ বৰগোহাঁইক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। বৰগোহাঁইয়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া বৰফুকনক পঠিয়াইছিল। বদন চন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই বাতৰি পাই কলিকতালৈ পলাই যায়। কলিকতাত উপস্থিত তেওঁ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰিলে। এইটোতো অলপ আগতে কৈ আহিলোঁ। কিন্তু কোম্পানীয়ে কোনো ধৰণৰ সঁহাৰি নিদিয়াত বা সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশত অৰ্থাৎ ম্যানমাৰত উপস্থিত হয়। বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্ৰয়োগ হোৱা বুলি ব্ৰহ্মদেশৰ ৰজা বডভাইৰ সহায় বিচাৰত মানুহসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে। এবাৰ 8 নম্বৰ আছে এন্নাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল? তোমাৰ মতামত দাঙি ধৰা। মানে এন্নাবু সন্ধি হৈ যোৱাৰ পিছতো গোটেই অসমখন ইংৰাজসকলে কিয় নিজৰ অধীনলৈ লোৱা নাছিল, এইটোৰ বিষয়ে তোমাক মানে নিজৰ মতামত দিব দিছে। উত্তৰটো চোৱা হৈছে পৰ্বত পাহাৰ ভৈয়াম নদী উপত্যকা আদিৰ সমাহাৰ থকা অসমৰ অসমান ভূখণ্ড বা ভৌগোলিক অৱস্থা বিদেশী জাতি এটাৰ বাবে সিমান বোধগম্য নাছিল। মানে আমাৰ অসমখন তোমালোকে জানা পাহাৰ পৰ্বতেৰে ভৈয়ামেৰে মানে কি হয় কিবা কয় এইটো মানে দ ঠাই ওখ ঠাই ওখৰা মখৰা এনেকুৱা ঠাই মানে সিহঁতৰ পচন্দ হোৱা নাছিল, সিমান সিহঁতৰ লাভজনক নহয় বুলি ভাবিছিল। ভাৰতৰ শাসনৰ বাঘজৰী নিজ হাতত লোৱাৰ লগে লগে অসমৰ অফুৰন্ত খনিজ সম্পদৰ প্ৰতি ইংৰাজসকলে দৃষ্টি ৰাখিছিল। আহোম ৰাজবংশৰ বিপদৰ সময়ত স্বৰ্গদেউ উপায়হীন হৈ ইংৰাজক সহায়ৰ বাবে অনুৰোধ জনাইছিল। মানে এটা সময়ত আহোম একেবাৰে দুৰ্বল হৈ পৰিছিল আহোম ৰজা, যাৰ বাবে মানে কি উপায়ন্তৰ হৈ ইংৰাজৰ সহায় বিচাৰিছিল। বিভিন্ন সময়ত স্বৰ্গদেউসকলৰ পৰা আক্ৰমণ পাই ইংৰাজসকল অসমলৈ ঢপলিয়াই আহিছিল আৰু তলে তলে নিজৰ সুবিধাজনক স্থানবোৰ লাহে লাহে দখল কৰিবলৈ লৈছিল। যিবোৰ অঞ্চলত যাতায়াতৰ যোগাযোগৰ সুবিধা আছিল সেই অঞ্চল পোনপটমে নিজৰ অধীনলৈ আনিছিল। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত জলপথৰ সুবিধা থকাৰ বাবে সেই অঞ্চল নিজৰ অধীনলৈ আনিছিল। তো তোমালোকৰ ভিডিঅ' আজি এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।